কথাটো হল যে অৰুণাচল চৰকাৰৰ লগত আমাৰ এটা আলোচনা চলি আছে যে অৰুণাচলত বাস কৰা মৰাণ মটক আৰু 2-4 যি আহোম সম্প্ৰদায়ৰ লোক আছে চুতীয়া সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক অসমৰ স্থায়ী নাগৰিকত্ব দিয়া আৰু সেই বিষয়টোৱে আমাৰ লগত আলোচনা চলি আছে হাজঙৰ বিষয়টো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে এই বিষয়টো মোৰ নলেজত নাই এতিয়া যদি কিবা তাত থাকিলেহেঁতেন অন্তত মোৰটো নলেজত থাকিলেহেঁতেন গতিকে এইটো ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ এজন প্ৰাৰ্থী গতিকে অৰুণাচলৰ ৰাইজে ভাল পোৱা কিবা কথা তেওঁ ক'বলগীয়া হৈছে এইটো এটা পলিটিকেল ষ্টেটমেণ্ট ইলেকশ্যনৰ সময়ত পলিটিচিয়ানে দিয়া ষ্টেটমেণ্ট এখন ৰাজ্যৰ সেই ৰাজ্যৰ কিবা বাধ্যবাধকতাত তেওঁ দিয়া এটা ষ্টেটমেণ্ট হেতুলৈ গুৱাহাটীত একেবাৰে জপিয়াই পৰাৰ কোনো মিনিং নাই এটা ময়ো ইয়াত বহি যদি আমাৰ তেনেকুৱা ধৰণৰ ইস্যু থাকিলেহেঁতেন ময়ো ৰাইজে ভাল পোৱা কথা ক'লোহেঁতেন গতিকে কিবা যদি সিৰিয়াছ কথা থাকে হেতুতো সৰকাৰ থাকুতে আলোচনা হ'ব না ইলেকশ্যন চলি থাকুতে কেনেকৈ আলোচনা হ'ব কিৰণ ৰিজিজু গৃহমন্ত্ৰী আছিল তেতিয়াতো এইটো কথা মোৰ লগত পতা নাই এতিয়া ইলেকশ্যন চলি আছে সবকে ভোট লাগে যোনে যেনেকৈ যি পাব ক'ব আৰু এইকেইটা দিন